নমস্কাৰ আপোনালোক সকলোকে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়লৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ আগৰ টপিক লগতে আগৰ শ্ৰেণীকোঠাৰে এইটো এটা কণ্টিনিউৱেশ্যন হৈ আছে চ' আমাৰ চলি আছিলে এডুকেশ্যন এণ্ড ছ'চাইটি শিক্ষা আৰু সমাজ আমাৰ মেইন টপিকটো আছিলে শিক্ষা আৰু সমাজৰ আৰু তাৰে ভিতৰত আমাৰ আজিৰ টপিকটো হ'ব শিক্ষা আৰু সামাজিক পৰিৱৰ্তন এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্জ আজি আমি সামাজিক পৰিৱৰ্তনৰ ওপৰত অলপ বিশদভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ চ' মই ভাবোঁ সকলোৱে ইয়াতে অলপ হ'লেও সুবিধা পাব বা আমাকো অলপমান সহায় কৰি যাব চ' ঠিক আছে তো মই হ'লোঁ স্মিতা বৰ্মন য'ত মই সদায় ইয়াতে মই প্ৰায়ে ক্লাছটো লৈ আছোঁ চ' আজিও আমাৰ শ্ৰেণীকোঠালৈ সকলোকে স্বাগতম জনাইছোঁ চ' সামাজিক পৰিৱৰ্তন বুলি ক'লে আমি এইটোৱেই বুজো যে পৰিৱৰ্তন সামাজিক পৰিৱৰ্তনৰ যিটো এটা শব্দ আছে এইটো হৈছে পৰিৱৰ্তন যা আমি সকলোৱে জানো যে আমাৰ সকলো বস্তুৱে পৰিৱৰ্তনমুখী যে পৰিৱৰ্তনশীলটো হ'ল আমাৰ প্ৰকৃতিৰ নিয়ম আৰু এই পৰিৱৰ্তনটো অকল প্ৰকৃতিৰে নিয়ম নহয় জীৱৰো নিয়ম ল অফ লাইফ ল অফ নেচাৰ বুলি কয় তো চেঞ্জ ইজ দ্য ল অফ নেচাৰ ল অফ লাইফ চ' সেইকাৰণে কৈছে যে আমাৰ বিশ্বৰ সকলোবোৰ বস্তুৱে পৰিৱৰ্তনশীল পৰিৱৰ্তনমুখী সদায় পৰিৱৰ্তন হ'লেহে কোনো এটা বস্তুক আমি সদায় গ্ৰহণ কৰোঁ বা আমি সদায় আঁকোৱালি লওঁ যিবোৰ বস্তু স্থবিৰ হৈ যায় বা যিবোৰ বস্তুৰ গতি ৰৈ যায় সেইবোৰক আমি খুব কমকৈ কি কৰোঁ আগুৱাই লৈ যাওঁ বা আমি গ্ৰহণ কৰোঁ চ' সেইকাৰণে আমাৰ সেইটো হৈছে আমাৰ চেঞ্জ বা আমাৰ পৰিৱৰ্তন আৰু সেইটোৱে য'ত মানে পৰিৱৰ্তন থাকে তাতে আমাৰ জীৱ থাকে বুলি কয় চ' লৰ্ড আলফাৰ্ড টেনিছৰ মতে যিবোৰ আমাৰ পুৰণা নিৰ্দেশ পুৰণা ৰীতি নীতিবোৰ আছিল সেইবোৰ আমি আঁতৰাই এতিয়া আমি নতুন নিৰ্দেশ নতুন ৰীতি নীতিবোৰ আমি উপলব্ধি কৰিব ধৰিছোঁ আৰু আমি সকলোৱে গ্ৰহণ কৰি আছোঁ সেইকাৰণে কৈছে যে এই যে ৰীতি নীতিবোৰ বা আচাৰ ব্যৱহাৰ বা আমাৰ যিবোৰ কাষ্টমছ যিবোৰ আমাৰ সংস্কৃতি সেইবোৰ আমাৰ ক'ত পৰে সমাজৰ ভিতৰত পৰে চ' সেইকাৰণে কৈছে যে এয়া হ'ল কি আমি পুৰণি যিবোৰ আমাৰ ৰীতি নীতি নিয়ম কানুন এই সকলোকে যেতিয়া আমি তাৰ ওপৰত ভিত্তি কৰি নতুনক যেতিয়া আমি আঁকোৱালি লওঁ সেয়াই হৈছে আমাৰ সামাজিক পৰিৱৰ্তন আৰু কৈছে যে এই সামাজিক পৰিৱৰ্তন চিৰপ্ৰবাহমান আমি আমাৰ যদি ইতিহাস লুটিয়াই চাওঁ তেতিয়াও আমি গম পাওঁ যে কেনেকৈ আমাৰ মানুহবোৰে বা আমাৰ যিবোৰ আদিম সমাজ আছিল সেই সমাজখন কেনেকুৱা আছিল আৰু আজিৰ সমাজখন আমাৰ কেনেকুৱা যে আদিম কালত বা যেতিয়া আমাৰ মানুহবোৰ অঘৰী জীৱন যাপন কৰিছিল তেওঁলোকেও থোপ বান্ধি আছিল তেওঁলোকৰো ৰীতি নীতি আছিল তাৰপিছত তেওঁলোকে খুব লাহে লাহে পৰিৱৰ্তনমুখী হ'ল আৰু এই পৰিৱৰ্তনৰ ফলত তেওঁলোকৰ আজি এখন আমাৰ সভ্য সমাজ যিবোৰ আমি চিভিলাইজ ছ'চাইটি বুলি কওঁ সেয়া এখন আমাৰ গঠন হৈছে আমি সেইকাৰণে কৈছে যে আমি যদি আমাৰ অতীতৰ পাত লুটিয়াই চাওঁ তেতিয়াও আমি গম পাওঁ যে সমাজ তেতিয়াৰ পৰাও কি হৈ আছে পৰিৱৰ্তন হৈ আছে আৰু খালি কেতিয়াবা কি হয় এই পৰিৱৰ্তনবোৰ আমাৰ খুব দ্ৰুত গতিত হয় আৰু কেতিয়াবা এই পৰিৱৰ্তন আমাৰ অলপ ধীৰ গতিত হয় তাৰ বাহিৰে কিন্তু পৰিৱৰ্তন সদায় হয় আৰু সেনেকৈ সমাজ এখনো কি হৈ আছে পৰিৱৰ্তনশীল হৈ আছে বা পৰিৱৰ্তনমুখী চ' কৈছে যে আমি যেতিয়া মানৱ সমাজৰ যেতিয়া সভ্যতাৰ ক্ৰমবিকাশ হয় তাৰ ফলত আমাৰ নতুন ৰীতি নীতি আহিছে নতুন ধাৰণা শিক্ষা ব্যৱস্থা পৰিয়াল পদ্ধতি সমাজ সংস্কৃতি বিজ্ঞান প্ৰযুক্তিবিদ্যা এইবিলাকৰ ধাৰাবাহিকভাৱে পৰিৱৰ্তন হৈ আছে কাৰণ কিয় এইবোৰৰ ধাৰাবাহিকভাৱে পৰিৱৰ্তন হৈ আছে আৰু তাৰ ফলত আমি নিজকে এজন সুনাগৰিক বা আমি এজন সবল ব্যক্তি হিচাপে আমি পৰিগণিত কৰিব পাৰিছোঁ কাৰণ সেইকাৰণে আমাৰ সামাজিক পৰিৱৰ্তন আমাৰ কাৰণে অতি দৰকাৰী
সো এই সেইকাৰণে কৈছে যে যেতিয়া আমাৰ নতুন ব্যৱস্থা সকলোবোৰ ব্যৱস্থা শিক্ষাৰ ব্যৱস্থা নতুন হৈছে আমাৰ নিজৰ আচাৰ ব্যৱহাৰ চাল চলন সকলোবোৰ ব্যৱস্থা আমাৰ নতুন হৈছে পুৰণি কালত মানুহবোৰে গুহাত বাস কৰিছিল তেওঁলোকে গুহাত বাস কৰিছিল তেওঁলোকৰ জীৱিকা আছিল চিকাৰ কৰি খোৱা কিন্তু তাৰ পৰিৱৰ্তে লাহে লাহে যেতিয়া পৰিৱৰ্তন হৈ আহিল তেতিয়া আজিৰ যুগত মানুহে আমাৰ সমুদায় এখন গাঁও পাতি এখন ঘৰ বনাই সুন্দৰভাৱে তেওঁলোকে থাকিব ধৰিছে তাৰোপৰি ধুনীয়া ধুনীয়া ঘৰ অট্টালিকা সাজি এতিয়া মানুহে বাস কৰিব লৈছে সো সেইটো হৈছে আমাৰ পৰিৱৰ্তন বা আধুনিকৰণ তাৰ পিছত আগতে আছিল জুইশলা ব্যৱহাৰ কৰি বা খৰি ব্যৱহাৰ কৰি আমাৰ ভাত বনোৱা হৈছিলে আমাৰ ৰন্ধা বঢ়া কাম হৈছিলে আৰু তাৰ পৰিৱৰ্তে আজিৰ সমাজত আমাৰ গেছ প্ৰেছাৰ কুকাৰ তাৰ পিছত ইলেক্ট্ৰনিক ওভেনত আমাৰ খাদ্য খুব সহজতে খুব কম সময়তে বনাই আমি সুস্বাদু খাদ্য আমি গ্ৰহণ কৰিব পাৰো বা আমি উপভোগ কৰো তাৰোপৰি আমি যদি যাতায়াতৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে আগতে আমাৰ গৰু গাড়ী তাৰপিছত আমাৰ খুব গৰু গাড়ী নাও এইবিলাকৰে বা ঘোঁৰা এইবিলাকৰ দ্বাৰা চলাচল হৈছিল ৰাস্তা ঘাটবোৰ খুব ঠেক বা উন্নত মানৰ নাছিল তাৰ পৰিৱৰ্তে এতিয়া আমাৰ যাতায়াতৰ সুগম হৈ উঠিছে আমাৰ কাৰণে এটা সুন্দৰ হৈ উঠিছে আমি খুব কম সময়তে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰো ৰাস্তা ঘাটবোৰ বহল হৈছে খুব মসৃণ হৈ পৰিছে যাৰ ফলত আমি সহজতে খুব কম সময়তে আমি ভ্ৰমণ কাৰ্যত যাব পাৰো বা আমি আমাৰ নিজৰ যিটো আমাৰ ডেষ্টিনেশ্যন যিটো আমাৰ নিজৰ গন্তব্যস্থল আছে তালৈকে আমি খুব সহজে যাব পাৰো তাৰোপৰি আমাৰ যিটো প্ৰযুক্তিবিদ্যাৰ যিখিনি আমাৰ অৱদান বুলি কওঁ প্ৰযুক্তিবিদ্যাৰ অৱদানেতো সামাজিক পৰিৱৰ্তনত খুব বহলভাৱে প্ৰভাৱ পেলাইছে তেওঁলোকৰ অৱদান সাংঘাতিক কাৰণ যেতিয়া আমি যোগাযোগ বুলি কওঁ তেতিয়া আমি আগৰ দিনত চিঠি হওক ফোন হওক এনেকে দ্বাৰা আমি যোগাযোগ কৰিছিলো খবৰ পঠিয়াব লগা হৈছিল খবৰ প্ৰেৰণ বাৰ্তা প্ৰেৰণ কৰিব লগা হৈছিল কিন্তু তাৰ পৰিৱৰ্তে আজি আমাৰ হাতত আছে ইন্টাৰনেট আজি আমাৰ এইটো যুগ হৈছে ইন্টাৰনেটৰ যুগ কম্পিউটাৰৰ যুগ যাৰ ফলত আমি 1 মিনিট নহয় 1 ছেকেণ্ড মাইক্ৰ' ছেকেণ্ডত আমি এঠাইৰ পৰা আন ঠাইলৈ বাৰ্তা পঠিয়াব পাৰো আৰু যাৰ ফলত আমাৰ কি হৈছে গ্লোবেলাইজেশ্যনৰ যুগ হৈ পৰিছে আমাৰ পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে আমি যেন মিনিটতে সকলো মানুহকে এটা ঠাইতে আমি লগ পাব বিচাৰিছো আমি লগ পাইছো সো এইখিনি যদি আমি থুলমূলকে ক'ব পাৰো তেতিয়া আমাৰ এইখিনি থুলমূলকৈ এয়াই যে সমাজ এখন পৰিৱৰ্তন হৈ আছে যেতিয়াই আমাৰ যিকোনো আমাৰ মনোভাৱ পৰিৱৰ্তন হয় আমাৰ সমাজৰ পৰিৱৰ্তনৰ হয় শিক্ষাৰ পৰিৱৰ্তন হয় আমাৰ বিশ্বাসবিলাকৰ পৰিৱৰ্তন হৈছে আমাৰ ৰীতি নীতি পৰিৱৰ্তন হৈছে আমাৰ সংস্কৃতি পৰিৱৰ্তন হৈছে সো এজ এ হ'ল আমাৰ যেতিয়াই আমাৰ মডিফিকেশ্যন হয় আমাৰ যিকোনো social structureত মানে সামাজিক সংগঠনত যদি আমাৰ চেঞ্জ হয় তেতিয়াই আমি তাক কওঁ সামাজিক পৰিৱৰ্তন সো যেতিয়া আমি সামাজিক পৰিৱৰ্তনৰ ওপৰত কেইজনমান বিখ্যাত দাৰ্শনিকে কিছুমান মতবাদ দিছিলে সো তাৰে ভিতৰত হেৰি জনসনে কৈছিলে যে সামাজিক পৰিৱৰ্তন মানে সামাজিক সংৰচনাৰ পৰিৱৰ্তন তেওঁ কৈছিলে যে যেতিয়াই আমাৰ সামাজিক সংৰচনা যেতিয়া আমাৰ social structureটো চেঞ্জ হয় তেতিয়াই আমাৰ কি হয় social চেঞ্জ হয় বুলি কৈছে আমাৰ যিটো social structure social যিটো আমাৰ সামাজিক যিটো সংগঠন যেটো আমাৰ তাৰে যিখিনি ডিটছ আছে কাৰ্যাৱলী আছে তাৰ যিখিনি আমাৰ কৰ্ম আছে সেইখিনি যদি চেঞ্জ হয় তাক আমি তেতিয়া সামাজিক পৰিৱৰ্তন বুলি কওঁ তাৰোপৰি গিলিনৰ মতে আছিলে জীৱন নিৰ্বাহৰ গৃহত প্ৰণালীৰ পৰিৱৰ্তনে হ'ল সামাজিক পৰিৱৰ্তন তেওঁ সেই একে কথাই কৈছে যে আমি যিটো জীৱন নিৰ্বাহৰ যিটো আমাৰ পৰিচালনা বা জীৱন নিৰ্বাহ কৰোঁতে আমাক যিখিনি বস্তু লাগে সেইখিনিৰ যদি পৰিৱৰ্তন হয় তেতিয়া সামাজিক পৰিৱৰ্তন হোৱা বুলি আমি ক'ব পাৰো তাৰপিছত কিংছলি ডেভিছৰ মতে সামাজিক পৰিৱৰ্তন মানে সামাজিক সংগঠন অৰ্থাৎ সামাজিক সংৰচনা আৰু ইয়াৰ কাৰ্যাৱলীৰ পৰিৱৰ্তন প্ৰায় হেৰি জনসন আৰু কিংছলি ডেভিছে খুব একে মতবাদে দিছে তেওঁলোক দুইজনে খুব সামাজিক সংৰচনাৰ যিটো আমাৰ social structureৰ ওপৰত তেওঁলোকে তাৰে যেতিয়া পৰিৱৰ্তন হয় তেতিয়া সমাজৰ পৰিৱৰ্তন হয় বুলি কৈছে সো যেতিয়া সেইকাৰণে আমি মানে এজ এ হোল ক'ব পাৰো যে মুঠতে আমি থুলমূলে আমি ক'ব পাৰো যে সমাজৰ যেতিয়া বাহ্যিক আৰু আভ্যন্তৰীণ গাঁথনিৰ যেতিয়া পৰিৱৰ্তন হয় বা সেই গাঁথনিবিলাকৰ সাল সলনি হয় তাকে আমি যদি এটা ৱৰ্ড ক'ব লাগে তাকে আমি কি কম সামাজিক পৰিৱৰ্তন বুলি ক'ব পাৰো
সো এইখিনি হৈছিলে আমাৰ সামাজিক পৰিৱৰ্তনৰ খুব ইন্ট্ৰডাকশন আৰম্ভণি বুলি যদি কওঁ সো নেক্সট আমাৰ হ'ব যে সামাজিক পৰিৱৰ্তনৰ প্ৰকৃতিসমূহ নেচাৰ কেনেকুৱা যে ইয়াৰ বৈশিষ্ট্য কেনেকুৱা ইয়াৰ ৰূপটো কেনেকুৱা সো যেতিয়া আমি সোশ্যাল চেঞ্জৰ নেচাৰ ক'ব লাগে তো প্ৰথমটোৱে হৈছে কি কৈছে যে সামাজিক পৰিৱৰ্তনবোৰ অবিৰত ইটস আ কন্টিনিউয়াস প্ৰসেস ই কেতিয়াও স্থবিৰ নহয় বা ইয়াক কেতিয়াও আমি ৰখাই দিব নোৱাৰো ই সুন্দৰভাৱে গতি কৰি থাকিব আৰু সেই গতিত আমি নিজকে খাপ খুৱাই গৈ থাকিব লাগিব সেইকাৰণে কৈছে ই অবিৰত ইয়াক কেতিয়াও আমি এনেকুৱা নহয় যে কোনোবা সময়ৰ কাৰণে ই ৰৈ গৈছে আৰু তাক আমি সংগ্ৰহালয়ত বন্ধাই ৰাখিছো আমি কেতিয়াও ইয়াক মিউজিয়ামত ষ্ট'ৰ কৰিব নোৱাৰো ই একদম কন্টিনিউয়াস অবিৰত ই একদম সুন্দৰভাৱে ই গতি কৰি থাকিব সো প্ৰথমটোৱে হৈছে আমাৰ অবিৰত দুই নম্বৰটো কৈছে বিশ্বজনীন কৈছে ইউনিভাৰ্সেল যে কৈছে যে এই যে সামাজিক পৰিৱৰ্তন হৈছে হেয়া ইউনিভাৰ্সেল সকলো জাগাতে সকলো ক্ষেত্ৰতে হৈছে সমাজৰ সকলোবোৰ ক্ষেত্ৰতে ইয়াৰ পৰিৱৰ্তন দেখা দিছে যেনেকৈ আমাৰ মনোভাৱ মূল্যবোধ যিবোৰ আমাৰ বিশ্বাস আছে যিবোৰ আমাৰ জনসংখ্যাৰ যিবোৰ পৰিৱৰ্তন হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যিবোৰ বিকাশ হৈছে এই সকলোবোৰে হৈছে আমাৰ পৰিৱৰ্তনৰ ফলত সামাজিক পৰিৱৰ্তনৰ ফলত এই সকলোবোৰ বস্তুৰ আমাৰ পৰিৱৰ্তন হৈছে সেইকাৰণে কৈছে ই বিশ্বজনীন সকলো জাগাত সকলো ক্ষেত্ৰতে হয় বা বিশ্বৰ সকলো ঠাইতে ইয়াক দেখা গৈছে বা ই পৰিৱৰ্তন হৈ আছে অকল এখন সমাজতে নহয় বিশ্বৰ সকলোবোৰ চুকে কোণে ঠায়ে সকলোবোৰ ক্ষেত্ৰত এজন মানুহৰ এজন ব্যক্তিৰ এখন দলৰ এটা অনুষ্ঠানৰ সকলোবোৰ জাগতে ই পৰিৱৰ্তন হৈ গৈ আছে ই পৰিৱৰ্তনশীল নেক্সট কৈছে পৰিৱেশৰ লগত জড়িত কৈছে যে সামাজিক পৰিৱৰ্তন পৰিৱেশৰ লগত জড়িত সো পৰিৱেশ বুলি ক'লে আমাৰ দুটা হে এটা হ'ল আমাৰ ভৌগোলিক পৰিৱেশ আৰু এটা হ'ল আমাৰ সাংস্কৃতিক পৰিৱেশ সো আমি সকলোৱে জানো যেতিয়াই আমাৰ ভৌগোলিক বা সাংস্কৃতিক পৰিৱেশৰ পৰিৱৰ্তন হয় তেতিয়াই মানুহৰ আচবাব মানুহৰ আচৰণ বা মানুহৰ ব্যৱহাৰ মানুহৰ সংস্কাৰ সকলোবোৰ পৰিৱৰ্তন হয় আৰু তেতিয়াই কি হয় লগে লগে সামাজিক পৰিৱৰ্তনো দেখা দিয়ে নেক্সট হৈছে লোক সমাজৰ পৰিৱৰ্তন কৈছে যে সামাজিক পৰিৱৰ্তন অকল এজন ব্যক্তি তাতে নহয় মানে ই ইন্ডিভিজুৱেল নহয় ই সকলো মানুহৰ ক্ষেত্ৰতে হ'ব দলগতভাৱে হ'ব এজন মানুহৰ যদি সামাজিক পৰিৱৰ্তন হয় তেতিয়া হলে অকল তেওঁৰ পৰিৱৰ্তন নহয় তেওঁৰ আচাৰ ব্যৱহাৰ পৰিৱৰ্তন নহয় এজে হ'ল গোটেই সমাজখনৰ গোটেই গোটেই লোক বা সম্প্ৰদায়খিনিৰ বা দলগতভাৱে যিখিনি মানুহে থাকে সকলোৰে কি হয় পৰিৱৰ্তন হয় বুলি কৈছে সেইকাৰণে কৈছে সামাজিক পৰিৱৰ্তন এজন ব্যক্তি প্ৰধান নহয় ই এজন লোক সমাজৰ ই সকলোকে এটা দলত চেঞ্জ হৈ যায় নেক্সট কৈছে সময়ৰ লগত জড়িত ইয়াতে কৈছে যে যেতিয়া আমাৰ সামাজিক পৰিৱৰ্তন সময়ৰ লগে লগে চেঞ্জ হয় এইটো আমি বাৰবতী মই কৈ আছো সময়ৰ লগে লগে ই পৰিৱৰ্তন হৈ যায় যেতিয়া আমাৰ নতুন আৱিষ্কাৰ হয় নতুন কিবা পদ্ধতি হয় নতুন কিবা আমাৰ ব্যৱহাৰ নতুন কিবা সংস্কাৰ আহে তেতিয়াই লাহে লাহে আমি কি কৰো আমাৰ যিবোৰ পুৰণি সংস্কাৰ আছে বা পুৰণি যিবোৰ আমাৰ অৱদান আছে সেইবোৰক আমি লাহে লাহে পৰিত্যাগ কৰো বা সেইবোৰক আমি ব্যৱহাৰযোগ্য নহয় বুলি আমি এঠাইত থৈ কিনে আমি নতুনক আঁকোৱালি লওঁ আমি নতুন আৱিষ্কাৰ বা নতুন পদ্ধতিৰ দ্বাৰা আমি আগুৱাই গৈ থাকো বা সেইবোৰক আমি গ্ৰহণ কৰো সেইকাৰণে কৈছে যে সময়ৰ লগতো ই জড়িত নেক্সট কৈছে সামাজিক পৰিৱৰ্তন পৰিকল্পিত হ'ব পাৰে আৰু কেতিয়াবা ই অপৰিকল্পিতও হ'ব পাৰে সো খুব সুন্দৰ এটা পইণ্ট যে কৈছে যে সামাজিক পৰিৱৰ্তন কেতিয়াবা আমি প্ল্যানিং কৰো পৰিকল্পনা কৰি আমি কেতিয়াবা সামাজিক পৰিৱৰ্তন ঘটাও আমি এটা আইডিয়া লওঁ বা আমি এটা এজুম কৰি লওঁ যে এনেকুৱা এটা পৰিৱৰ্তন হলে আমাৰ সমাজৰ কাৰণে ভাল হ'ব সো সেই হিচাপে আমি পৰিৱৰ্তনমুখী হৈ পৰো বা আমি পৰিৱৰ্তনশীল গতিত আমি এটা প্ল্যানিং বনাই লওঁ বা আমি এটা প্ৰকল্প বনাই লওঁ বা আমি পৰিকল্পিতভাৱে আমি আগুৱাই যাওঁ আৰু কেতিয়াবা এনেকুৱাও হয় যে সামাজিক পৰিৱৰ্তন আমাৰ অপৰিকল্পিতভাৱে আহে
যেনেকে আমাৰ কেতিয়াবা যেতিয়া আমাৰ প্ৰাকৃতিক দুৰ্যোগবিলাক আহে, কাৰণ প্ৰাকৃতিক দুৰ্যোগবিলাক সদায় আমাৰ অপৰিকল্পিতভাৱে হয় আৰু সেইবোৰে আমাৰ সদায় সকলো জাগাতে বাধা হিচাপে সিহঁতক বাধা হিচাপে কওঁ, কাৰণ সিহঁতে সকলোবোৰ উন্নতিৰ দিশত বা সকলোবোৰ পৰিকল্পনাত কেতিয়াবা সিহঁতে বাধা হৈ পৰে। চ' সেইকাৰণে কৈছে কেতিয়াবা বানপানী, ভূমিকম্প, তাৰপিছত আগ্নেয়গিৰিৰ বিস্ফোৰণ, তাৰপিছত যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগবিলাকৰ ফলতো কেতিয়াবা কি হয়, সমাজ এখনৰ সাংঘাতিকভাৱে পৰিৱৰ্তন হয়। সমাজখনৰ যিখিনি এটা ৰুল আছিলে, যিখিনি এটা নিয়ম আছিলে, যিখিনি মানুহবিলাকৰ যিখিনি জীৱিকা আছিলে, মানুহবিলাকৰ যেনেকুৱা জীৱন ধাৰণৰ প্ৰণালী আছিল, সকলোবোৰ জাগাতে ই এফেক্ট কৰি যায়। সেইকাৰণে কৈছে যে তেতিয়া আকৌ সামাজিক পৰিৱৰ্তনটো কমপ্লিটলি চেঞ্জ হৈ যায়। কেতিয়াবা সেই সামাজিক পৰিৱৰ্তনটো ঊৰ্ধ্বগামীও হ'ব পাৰে, কেতিয়াবা সেই পৰিৱৰ্তনটো নিম্নগামীও হৈ যাব পাৰে। চ' সেইকাৰণে কৈছে যে কেতিয়াবা সামাজিক পৰিৱৰ্তন পৰিকল্পিতও হ'ব পাৰে বা কেতিয়াবা অপৰিকল্পিতভাৱেও হ'ব পাৰে। নেক্সট কৈছে যে ভৱিষ্যতবাণী সম্ভৱ নহয়। কৈছে যে সামাজিক পৰিৱৰ্তন যে হ'বই, তাৰ কাৰণে আমি কোনো ভৱিষ্যতবাণী দিব নোৱাৰো, যে আমি আগতে অনুমান কৰিব নোৱাৰো। আমি এইটো অনুমান কৰিব পাৰো যে নতুন এটা প্ৰকল্প বা নতুন কিবা এটা প্ৰযুক্তিবিদ্যাৰ ফলত বা নতুন আৱিষ্কাৰৰ ফলত আমাৰ বহুত সমস্যা সমাধান হ'ব। আমাৰ জনসংখ্যাৰ প্ৰব্লেম সমস্যা হ'ব, আমাৰ নিবনুৱা সমস্যা দূৰ হ'ব, আমাৰ জীৱন ধাৰণ আমি আৰু সহজ কৰি তুলিম, এইখিনিলৈকে আমি অনুমান কৰিব পাৰো। কিন্তু এই যে যিখিনি প্ৰযুক্তিবিদ্যা আহিব, যিখিনি আমাৰ নতুন আৱিষ্কাৰৰ ফলত যিখিনি আমাৰ সহজ হ'বতো হ'ব, কিন্তু তাৰ ফলত কেতিয়াবা আমাৰ সমাজৰ আশা আকাংক্ষা, তেওঁলোকৰ ৰীতি নীতি, তেওঁলোকৰ আচাৰ ব্যৱহাৰ আমি কিন্তু কি কৰিব নোৱাৰো, অনুমান কৰিব নোৱাৰো। সেইকাৰণে কৈছে যে সামাজিক পৰিৱৰ্তনত আমি কেতিয়াও ভৱিষ্যতবাণী আমি দিব নোৱাৰো বা আমি কোনো কেনেকুৱা ধৰণৰ হ'ব সেইটো আমি ক'ব নোৱাৰো। নেক্সট আছে শৃংখল প্ৰক্ৰিয়াৰ অনুক্ৰমণত হয়। কৈছে যে সামাজিক পৰিৱৰ্তন যেতিয়া হয়, সেইটো এটা শৃংখলা প্ৰক্ৰিয়াত হয়। যে এজন ব্যক্তিয়ে যেতিয়া এজন ব্যক্তিয়ে যিকোনো ধৰণৰ উদ্যোগ হওক, যিকোনো ধৰণৰ নগৰলৈ হওক বা যিকোনো ধৰণৰ নতুন জীৱিকা, যদি এটা সুন্দৰ জীৱিকা তেওঁ পায় বা তেওঁ সেই সুন্দৰ যেতিয়া উদ্যোগীকৰণত তেওঁ উদ্যোগত জীৱিকা লয় বা নিজকে যদি এটা ভাল তেওঁ নিজে যদি পৰিৱৰ্তন হৈ যায়, তেতিয়াৰ লগে লগ কিন্তু তেওঁৰে যে অকল পৰিৱৰ্তন হ'ব সেনেকুৱা নহয়, তেওঁৰ লগত থকা পৰিয়ালৰ নীতি নিয়ম, পৰিয়ালৰ আচাৰ ব্যৱহাৰ, পৰিয়ালখনৰ থকা লোৱা, খোৱা লোৱা, সকলো জাগাতে কি হয়, পৰিৱৰ্তন হয়। সেইকাৰণে কৈছে যে ই এটা শৃংখল অনুক্ৰমতহে ক্ৰমিত হয়, কাৰণ অকল সেই লোকজনৰ লগত জড়িত থকা তেওঁৰ যিখিনি বিশ্বাস, তেওঁৰ যিখিনি আত্মবিশ্বাস, তেওঁৰ যিখিনি শৃংখলাবদ্ধ জীৱন, তেওঁৰ যিখিনি নিজৰ যিখিনি আৰু উচ্চ আকাংক্ষা, সেইখিনি যেতিয়া পৰিৱৰ্তন হ'ব, তেওঁৰ লগত জড়িত হৈ থকা সকলো মানুহৰে কি হ'ব, লাহে লাহে পৰিৱৰ্তনশীল হৈ যায়। সেইকাৰণে কৈছে যে এইটো শৃংখল প্ৰক্ৰিয়াত হয়গে। কেতিয়াবা কি হয়, সৰু ঘটনাৰ পৰাই সামাজিক পৰিৱৰ্তন হয় বুলি কৈছে। যে সৰু কিছুমান ঘটনাৰ পৰাই কেতিয়াবা সমাজ এখনৰ সকলোবোৰ নিয়ম, সকলোবোৰ সাংস্কৃতিক, কালচাৰেল, সকলোবোৰ চিষ্টেম চেঞ্জ হৈ যায়। আৰু তেতিয়া সেইটো আমাৰ কি কৈছে, সেইকাৰণে কৈছে যে কেতিয়াবা সৰু সৰু ঘটনাৰ পৰাও আমাৰ কি হয়, সামাজিক পৰিৱৰ্তন হয়। চ' আমি যদি ক'ব লাগে যে মূলতে আমি সামাজিক পৰিৱৰ্তনৰ নেচাৰটো আমি এইকেইটা পইণ্টেৰে আমি খুব সুন্দৰকে আমি আলোচনা কৰিব পাৰো। নেক্সট হৈছে যে সামাজিক পৰিৱৰ্তনৰ কাৰণসমূহ, যে কি কি কাৰণত সামাজিক পৰিৱৰ্তন হয়। চ' প্ৰথমটোৱে হৈছে আমাৰ মনস্তাত্ত্বিক কাৰণ, যিটোক আমি সাইকলজিকেল ফেক্টৰ বুলি কওঁ। চ' সাইকলজিকেল ফেক্টৰ বুলি ক'লে আমি সকলোৱে জানো যে মানুহে সদায় নেচাৰক ভাল পায় বা পৰিৱৰ্তনক ভাল পায়। আৰু মানুহে সদায় পৰিৱৰ্তনহীন মনোভাৱক বা নতুন বস্তু গ্ৰহণ কৰিবলৈ মানুহে সদায় উৎসুক বা নতুন অভিজ্ঞতা ল'বলৈও সদায় উদ্বিগ্ন হৈ থাকে। মানুহে যেতিয়া নতুন বস্তুক আঁকোৱালি ল'বলৈ ইচ্ছুক হৈ থাকে বা উদ্বিগ্ন হৈ থাকে, তেতিয়া কৈছে যে তেতিয়া আমাৰ কি হয়,
সেইকাৰণে আমি খুব সহজে আমি নতুন নতুন আমি কাষ্টমছ নতুন নতুন ৰীতি নিয়ম নতুন নতুন ধাৰণা নতুন নতুন পদ্ধতিবিলাক আমি খুব সোনকালে আমি গ্ৰহণ কৰিব পাৰোঁ কাৰণ সেইটো কৈছে সেইটো আমাৰ সাইকোলজিকেল ফেক্টৰ কাৰণ সেইটো আমাৰ মনোবিজ্ঞানী সেইটো আমাৰ মনৰ ভিতৰৰ পৰা আহে কাৰণ আমি সকলোৱে চেঞ্জ ভাল পাওঁ সো সেইকাৰণে কৈছে প্ৰথম কাৰণটোৱে কৈছে আমাৰ মনস্তাত্ত্বিক কাৰণ 2 নম্বৰ কাৰণটো কৈছে যে আদৰ্শগত কাৰক আদৰ্শগত কাৰক মানে আমাৰ যিবোৰ আইডিঅলজিকেল ফেক্টৰ বুলি আমি কওঁ যে কেতিয়াবা ৰাজনৈতিক সামাজিক বা ধৰ্মীয় যিবোৰ মতাদৰ্শন আছে বা তেওঁলোকৰ যিখিনি অপিনিয়ন আছে সেই অপিনিয়ন কি তেওঁলোকৰ যিখিনি মতবাদ আছে সেই মতবাদখিনিৰ পৰাও আমাৰ তেওঁলোকৰ মতবাদৰ ফলতো আমাৰ সামাজিক পৰিৱৰ্তন হয় কাৰণ তেওঁলোকে বহুত ভাবি গুণি বা তেওঁলোকৰ যিখিনি আইডিয়েল আছে তেওঁলোকৰ যিখিনি ভ্যালু আছে সেই মূল্যবোধ আছে সেইখিনিৰ পৰাও কেতিয়াবা কি হয় আমাৰ সামাজিক গাঁথনি আৰু আমাৰ যিটো সামাজিক সম্পৰ্ক আছে তাতে পৰিৱৰ্তন আনিব পাৰে সো তেওঁলোকৰ যিখিনি আইডিয়লিজম আছে সেইখিনিৰ পৰা আমাৰ পৰিৱৰ্তন হয় যেনেকৈ আমাৰ বুদ্ধিজিম মানে আমাৰ বুদ্ধ ধৰ্ম ইছলাম ধৰ্ম তাৰপিছত আমাৰ জৈন ধৰ্ম আমাৰ হিন্দু ধৰ্ম তাৰপিছত আমাৰ যিমান আমাৰ আদৰ্শগত মতবাদবিলাক আছে তেওঁলোকৰ সকলোৰে নিজা নিজা কিছুমান কি আছে ভ্যালু আছে কিছুমান নিজা তেওঁলোকৰ ৰীতি নীতি আছে নিয়ম আছে আৰু সেইবিলাকৰ প্ৰভাৱ আমাৰ সমাজ এখনত পৰে আৰু তাৰ দ্বাৰাই কি হয় সমাজ এখনৰ পৰিৱৰ্তন হয় নেক্সট কৈছে কি আমাৰ সংস্কৃতি যিটো আমাক কৈছে কালচাৰেল ফেক্টৰ সো কৈছে যে সমাজৰ কালচাৰ বুলি ক'লে যে আমাৰ সকলোখিনি আমাৰ কালচাৰ আছে আমাৰ সকলোৰে সংস্কৃতি বেলেগ বেলেগ বা আমি নিজৰ সংস্কৃতিক আমি সন্মান কৰাৰ লগতে আনৰ সংস্কৃতিকো আমি সন্মান কৰিব লাগে বা তেওঁলোকৰ ভ্যালুজবিলাক আমি বুজিব লাগে আৰু সেইবিলাকৰ প্ৰভাৱ আমাৰ যিবোৰ ৰীতি নীতি আছে যিবোৰ পৰম্পৰা আছে যিবোৰ বিশ্বাস আছে মূল্যবোধ আছে আমাৰ নিয়ম আমাৰ জীৱনৰ মানদণ্ড সকলোতে প্ৰভাৱ পেলায় সেইকাৰণে কৈছে যে সংস্কৃতি যিটো আমাৰ কালচাৰ বুলি কওঁ তাৰ প্ৰভাৱ খুবেই আছে কাৰণ আমি এনেও জানো সংস্কৃতি হ'ল সমাজ এখনৰ মেৰুদণ্ড স্বৰূপ যেতিয়াই আমাৰ সংস্কৃতিটো খুব দৃঢ় হ'ব তেতিয়া আমাৰ সমাজখনো দৃঢ় হৈ যায় কাৰণ সংস্কৃতিৰ সকলো বস্তুৰ প্ৰভাৱ আমাৰ সমাজত পৰে আৰু এনেকৈ আমাৰ সমাজৰ পৰিৱৰ্তনতো ই আমাক সহায় কৰি আহিছে নেক্সট আছে যুদ্ধ যিটো আমি ৱাৰ বুলি কওঁ সো আমি সকলোৱে জানো যে যেতিয়া এখন যুদ্ধ বিগ্ৰহ হয় তেতিয়া সব ফালে আমাৰ প্ৰভাৱ পৰায় অৰ্থনৈতিক ৰাজনৈতিক সামাজিক ক্ষেত্ৰ সকলো জাগাতে সকলোৰে স্থিতিটো অলপমান লৰিব ধৰে বা সকলোৰে যিটো স্থায়িত্ব সেইটো অলপমান বিশৃংখল হ'ব ধৰে তেতিয়া কি হয় যুদ্ধৰ ফলত কেতিয়াবা জনসংখ্যাৰ পৰিমাণ কমি যাব পাৰে তাৰপিছত তাৰ লগতে যিটো আমাৰ অৰ্থনৈতিক স্থিতি সেইটোৰো পৰিৱৰ্তন হয় আৰু লিংগৰ যেতিয়া অনুপাত যিটো মেল আৰু ফিমেলৰ ৰেচিঅ' তাতেও পৰিৱৰ্তন হয় সো কৈছে যে এজ এ হোল যেতিয়া আমাৰ যুদ্ধ হয় আমাৰ ৱাৰ হয় তেতিয়া আমাৰ সামাজিক পৰিৱৰ্তনত বহুত বেয়াকৈ আমাৰ প্ৰভাৱ পেলায় সো এই প্ৰভাৱটো আমাৰ নিশ্চয় আমাৰ পজিটিভ নহয় ইয়াৰ আমাৰ সেইটোতো নেতিবাচকহে আমাৰ প্ৰভাৱ পেলায় কিন্তু আমাৰ সামাজিক পৰিৱৰ্তন কি হৈছে বেয়া প্ৰভাৱ পেলালেও কি সামাজিক পৰিৱৰ্তনত আমাৰ যুদ্ধই বাৰুকৈ প্ৰভাৱ পেলায় বা যুদ্ধৰ ফলত আমাৰ সামাজিক পৰিৱৰ্তন হয় নেক্সট আছে আমাৰ নতুন মনোভাৱ আৰু চিন্তা সো যেতিয়া কি হয় আমাৰ সমাজ সংস্কাৰক আমাৰ সমাজ বিজ্ঞানীবোৰ আমাৰ শিক্ষাবিদ ৰাজনীতিবিদ প্ৰযুক্তিবিদ আমাৰ যিবোৰ উদ্ভাৱক তেওঁলোকে কি হয় তেওঁলোকৰ অৱদান খুবেই বেছি কাৰণ তেওঁলোকে খুব সুন্দৰকৈ তেওঁলোকে খুব যুক্তিযুক্ততাৰে বা তেওঁলোকে খুব ৰিচাৰ্চ কৰি কিছুমান আমাক মতবাদ দিয়ে বা কিছুমান আমাক অপিনিয়ন দিয়ে ৰিগাৰ্ডিং দ্য ছ'চাইটি সমাজৰ ভালৰ কাৰণে আমাক কিছুমান মতবাদ দিয়ে বা সমাজৰ যিখিনি পৰিৱৰ্তন কৰিব লাগিব সমাজৰ পৰিৱৰ্তন যেতিয়া আমি পৰিকল্পিতভাৱে কৰোঁ তেতিয়া আমি এওঁলোকক সদায় আমি কি কৰোঁ আগাখনত বহাওঁ তেওঁলোকৰ মতামত আমি খুব সুন্দৰভাৱে আমি বিশ্লেষণ কৰোঁ আৰু সেইকাৰণে কৈছে যে নতুন কিছুমান মতবাদ বা নতুন কিছুমান চিন্তাধাৰাৰ দ্বাৰা কি হয় আমাৰ সামাজিক পৰিৱৰ্তনো হয়
নেক্সট কৈছে যে উচ্চ স্থিতিৰ ব্যক্তিৰ দ্বাৰা গ্ৰহণযোগ্যতা সো এনেকুৱা হয় কেতিয়াবা সমাজত যেটো আমাৰ হাই লেভেল সোসাইটি আছে বা আমাৰ যেতিয়া আমাৰ উচ্চ স্থিতিৰ যিবোৰ ব্যক্তি আছে বা তেওঁ জীৱিকা হিচাপে উচ্চ বা তেওঁৰ ব্যক্তিত্ব হিচাপে উচ্চ সো তেওঁৰ দ্বাৰা যদি সমাজৰ কিবা এটা পৰিৱৰ্তন গ্ৰহণযোগ্য হৈছে তেতিয়া আমাৰ গোটেই সমাজখনে গ্ৰহণ কৰি লয় হেকানে কৈছে হেইটো এটা আমাৰ কাৰণ বুলি কৈছে যে উচ্চ ব্যক্তিৰ যেটো গ্ৰহণযোগ্যতা সেই গ্ৰহণযোগ্যতাৰ ফলত আমাৰ সমাজেও আমাৰ গ্ৰহণ কৰিবলৈ কিছুমান সময়ত বাধ্য হৈ পৰে আৰু এনেকুৱা কেতিয়াবা গ্ৰহণযোগ্য বিলাক আমাৰ কাৰণে খুব ইতিবাচক পৰিৱৰ্তন বুলিহে কৈছে তাৰ পিছত হৈছে আমাৰ জনসংখ্যাগত কাৰক আমি সকলোৱে জানো যেটো আমাৰ যেটো আমাৰ জনসংখ্যাৰ কাৰক কাৰণ কৈছে যে জনসংখ্যাৰ পৰিৱৰ্তনে আমাৰ সকলো জাগাতে পৰিৱৰ্তন কৰি দিয়ে যিবোৰ আমাৰ অৰ্থনৈতিক প্ৰতিষ্ঠান সংগঠনৰ ওপৰত ই খুব ইমিডিয়েট প্ৰভাৱ পেলাই বুলি কৈছে যেতিয়া আমাৰ কি হয় যেতিয়া জনসংখ্যাৰ ইফাল সিফাল হয় কম বেছি হয় কিবা কাৰণত যিকোনো কাৰণত যদি জনসংখ্যাৰ কেতিয়াবা বৃদ্ধি হলেও প্ৰবলেম হয় কেতিয়াবা কম হলেও আমাৰ কি হয় প্ৰবলেম হয় বা ইয়াৰ ফলত আমাৰ সমাজখনত কি হয় বহুলভাৱে প্ৰভাৱ পলাই যেনে পুৰুষ আৰু মহিলাৰ অনুপাতটো বেলেগ হৈ যায় তেওঁলোকৰ বিবাহৰ সময়ত প্ৰবলেম হয় পৰিয়াল এটাৰ কাৰণে প্ৰবলেম হৈ আহে বা মহিলাৰ যেটো অৱস্থা তাৰ ওপৰতো কি হয় সাংঘাতিকভাৱে প্ৰভাৱ পেলাই বুলি কৈছে আৰু যেতিয়া এই প্ৰভাৱবিলাক হয় তেতিয়া আমাৰ সামাজিক পৰিৱৰ্তনৰো সৃষ্টি হয় নেক্সট আছে আমাৰ ভৌগোলিক কাৰণ সো ভৌগোলিক কাৰণটো বুলি ক'লে আমাৰ যেটো ভৌগোলিক কাৰণ বুলি আমি যদি কওঁ তো ইয়াতে আমি ক'ব লাগিব যে আমি সকলোৱে দেখিছো যে আমাৰ যেটো পৰিবেশ যেটো আমাৰ ভৌগোলিক আমাৰ স্ট্যাটাস যেটো আমাৰ স্ট্যাটাস হেতু দিনক দিনে চেঞ্জ হৈ আছে বা আমাৰ যদি আমি জলবায়ু কওঁ আমি যিমাৰ পৰিবেশ কওঁ সেই পৰিবেশটো পৰিৱৰ্তন হৈ আছে আৰু এই পৰিৱৰ্তনৰ ফলত সমাজখনৰ পৰিৱৰ্তন হৈছে আগৰ সময়ত যেনুকা আছিল এতিয়া লাহে লাহে মানুহ বিলাকে এখন সভ্য সমাজলৈ ধাৱবান হৈছে তেওঁলোকে নিজে এখন সুন্দৰ আগতে আমাৰ যেতিয়া আমাৰ আছিল ভৌগোলিক কাৰক বুলি ক'লে আমি ক'ব পাৰো যে যেতিয়াই যত সুবিধা হয় যিখিনি ভৌগোলিক পৰিবেশে আমাক সুবিধা দিয়ে হেনুকা জাগাতে মানুহে বাস কৰিব লয় যেনেকে আমি সকলোবোৰ সভ্যতা পাও নদীৰ কাষত তেওঁলোকে বাস কৰিছিল কাৰণ নদীৰ কাষত এইকাৰণে বাস কৰিছিল কাৰণ তাতে তেওঁলোকে সকলোবোৰ সুবিধা পায় কৃষি কৰিবলৈ সুবিধা পায় তেওঁলোকৰ যাতায়াতৰ সুবিধা হয় সো সেই এখন নদী সভ্যতা যেতিয়া গঠিত হৈ গৈছিল লগে লগে কি হৈছিল সমাজ এখন হৈছিল আৰু লগে লগে তেতিয়া তেওঁলোকৰ সেইখিনি জাগাত খুব দ্ৰুত গতিত তেওঁলোকৰ পৰিৱৰ্তন হ'ব ধৰিলে সো সেইকাৰণে কৈছে ভৌগোলিক এটা আমাৰ কাৰণ হ'ব পাৰে নেক্সট আছে জৈৱিক কাৰণ আমি ক'ব পাৰো যে আমি যদি জৈৱিক কাৰণ বুলি কওঁ তেতিয়াহলে আমি কম যে গছ গছনি জীৱ জন্তু লতা চিৰিকটি এই সকলো বিলাকে আমাৰ পৰিৱৰ্তনত সহায় কৰি আছে তেওঁলোকৰ প্ৰভাৱ আমাৰ কাৰণে খুব সুন্দৰ যে তেতিয়া কৈছে কি তেওঁলোক যেতিয়া আমাৰ পৰিবেশত এই গুটেইবোৰ আমাৰ পৰিবেশৰ কাৰণে এটা প্ৰয়োজনীয় উপাদান কিন্তু এই উপাদানটো যদি কেতিয়াবা প্ৰবলেম হয় বা যদি জৈৱিক বা যদি আমাৰ এই জীৱ-জন্তু চৰাই চিৰিকটি গছ-গছনি বিলাকৰ উন্নতি হয় তেওঁলোকৰ যদি বিকাশ হয় তেওঁলোকৰ যিখিনি স্থিতি সেইখিনি যদি খুব আগবাঢ়ি যায় তেতিয়া হলেও আমাৰ সামাজিক পৰিৱৰ্তনটো সুন্দৰ হ'ব কাৰণ আমি সেইভাৱে আমি প্ৰগতিশীল হৈ উঠিম আৰু কেতিয়াবা যদি এনেকুৱা কিবা খৰাং বানপানী বা যিকোনো কাৰণত যদি জৈৱিক কাৰক বিলাক যদি আমাৰ নোহোৱা হৈ পৰে বা তেওঁলোকৰ যদি অস্তিত্বত যদি প্ৰবলেম হৈ আহে তেতিয়া হলে কিন্তু আমাৰ সামাজিক পৰিৱৰ্তনটো এই দেখা দিয়ে বুলি কৈছে সেইকাৰণে কৈছে যে জৈৱিক কাৰক বিলাকো আমাৰ কাৰণে এটা কাৰক হ'ব পাৰে সামাজিক পৰিৱৰ্তনত নেক্সট হৈছে আমাৰ শিল্প বৈজ্ঞানিক কাৰণ সো যেতিয়া আমি শিল্প বৈজ্ঞানিক কাৰণ বুলি কওঁ তো এটোটো আমাৰ খুব নতুন পদ্ধতিবিলাক বৈজ্ঞানিক পদ্ধতিৰে যেতিয়া আমাৰ কলাবিলাক আগুৱাই আহে বৈজ্ঞানিক পদ্ধতিৰে যেতিয়া আমাৰ আৱিষ্কাৰ হয় যেতিয়া আমি নতুন বস্তু আমি উদ্ভাৱন কৰো তেতিয়া আমি গম পাওঁ যে আমাৰ সকলোবোৰ মনোভাৱ সকলোবোৰ বিশ্বাস সকলোবোৰ ৰীতি-নীতি লগালগ আমাৰ কি হ'ব ধৰিছে পৰিৱৰ্তন হ'ব গৈছে
পৰিৱৰ্তন হ'ব ধৰিছে আমি মানুহবোৰ মুক্ত ভাৱমূৰ্তি হৈ পৰোঁ আমি ওপেন মাইণ্ডেড হৈ পৰোঁ আমি সকলো বস্তুকে আমি একেলগে গ্ৰহণ কৰিবৰ কাৰণে আমি অট'মেটিক সাজু হৈ যাওঁ সেইকাৰণে কৈছে তাৰ ফলত কি হয় সামাজিক পৰিৱৰ্তন হয় যেতিয়াই আমি সবকে আঁকোৱালি ল'ব বিচাৰোঁ সবকে আমি গ্ৰহণ কৰিব বিচাৰোঁ তেতিয়াই আমাৰ কি হয় আমি তাৰমানে সামাজিক পৰিৱৰ্তনৰ ফালে আমি গতি কৰোঁ নেক্সট আছে যান্ত্ৰিকবাদৰ উন্নতি সো যান্ত্ৰিকবাদৰ উন্নতি বুলি ক'লে আমাৰ ইয়াতো আমি সেই নতুন আৱিষ্কাৰ বা নতুন যিবোৰ আমাৰ যন্ত্ৰপাতিৰ উদ্ভৱ হয় বা ইয়াৰ প্ৰভাৱৰ ফলত আমাৰ কি হয় যিবোৰ আমাৰ নতুন যন্ত্ৰপাতিৰ উদ্ভৱ হয় বা আমাৰ ব্যৱহাৰ হয় তাৰ ফলত আমাৰ সকলোবোৰ মানুহৰ যিবোৰ চিন্তাধাৰা বা তেওঁলোকৰ যিখিনি বিশ্বাস বা তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি প্ৰায় পূৰ হয় বা তেওঁলোকে সেইখিনি কি হয় তেওঁলোকৰ সেইখিনিক মূল্যবোধ দিব জানে হয় সামাজিক সংগঠনবিলাক কি হয় সক্ৰিয় হৈ পৰে সেইকাৰণে কৈছে নতুন যিবোৰ যান্ত্ৰিক বা নতুন যিবোৰ যন্ত্ৰপাতি আহিলা-পাতিৰ আৱিষ্কাৰেও আমাৰ সামাজিক পৰিৱৰ্তনত অৱদান কৰিছে বা সি কাৰণ হৈ উঠিছে নেক্সট আছে যে উদ্যোগত নতুন পদ্ধতি আমাৰ কি হয় আমাৰ যেতিয়া উদ্যোগ গঠন হয় বুলি কওঁ আমি জানো কেতিয়া আমাৰ ক্ষুদ্ৰ উদ্যোগ থাকে বৃহৎ উদ্যোগ থাকে এইবিলাকৰ যেতিয়া গঠন হয় তেতিয়া মানুহবোৰ কি হয় তেওঁলোকে সকলোৱে এটা জীৱিকা বা তেওঁলোকে নতুন বস্তুক আঁকোৱালি ল'ব পাৰে বা নতুন ধাৰণাৰ প্ৰতি ধাৱমান হয় সো তাৰ ফলত কি হয় তেওঁলোকৰ যিবোৰ কুসংস্কাৰ আছিল তেওঁলোকৰ যিবোৰ অন্ধবিশ্বাস আছিল তেওঁলোকৰ যিটো পুৰণি কালৰ যিখিনি অপ্ৰয়োজনীয় মনোভাৱ আছিল সেই সকলোবোৰ তেওঁলোকে আঁতৰাব পাৰে আৰু তাৰ ফলত তেওঁলোকে নতুন যেতিয়া এটা আৱিষ্কাৰ দেখিছে নতুন যেতিয়া উদ্যোগত নতুন ধৰণৰ উৎপাদন দেখিছে তো তেওঁলোকে কি হয় নিজে তেওঁলোকে খুব ধুনীয়াকে তেওঁলোকে গোটেইবোৰ অন্ধবিশ্বাস বা কুসংস্কাৰবোৰ তেওঁলোকে আঁতৰাব পাৰে আৰু তাৰোপৰি তেওঁলোকে কি হয় ধুনীয়াকে নগৰ গঠন কৰিব পাৰে নতুন পদ্ধতিৰে তেওঁলোকে নিজকে আৰু আগুৱাই নিব পাৰে নেক্সট আছে আমাৰ নগৰীকৰণ যেটো আমি সকলোৱে জানো যে নগৰীকৰণে আমাৰ সামাজিক পৰিৱৰ্তনত খুব বহলভাৱে হি অৱদান কৰিছে কাৰণ নগৰীকৰণ যেতিয়াই আমি আমাৰ নিজৰ সুবিধাৰ কাৰণে আমাৰ নিজৰ জীৱিকাৰ কাৰণে সকলো বেছিভাগ মানুহে কি হয় নগৰীমুখী হয় আৰু নগৰীমুখীত আমি আমাৰ এনেকুৱা হয় যে উচ্চ শিক্ষিত বা উচ্চ মনোভাৱ সম্পন্ন লোকসকলে নগৰত বাস কৰে বা তেওঁলোকে তাতে নিজকে খাপ খুৱাই লয় আৰু যেতিয়াই তেওঁলোকে নিজকে খাপ খুৱাই লয় নগৰীকৰণত তেতিয়াই কি হয় বুলি কৈছে সামাজিক পৰিৱৰ্তন খুব দ্ৰুত গতিত হয় সেইকাৰণে আমি ক'ব পাৰো যে নগৰত সামাজিক পৰিৱৰ্তন দ্ৰুত গতিত হোৱাৰ পৰিৱৰ্তে আমাৰ যিবোৰ গাঁও অঞ্চল থাকে বা আঞ্চলিক অঞ্চল থাকে তাতে কি হয় সামাজিক পৰিৱৰ্তন অলপমান ধীৰ গতিত হয় সেইকাৰণে কৈছে যে নগৰীকৰণ সামাজিক পৰিৱৰ্তন হয় আৰু এইটো খুব দ্ৰুত গতিত হয় নেক্সট আছে আমাৰ যাতায়াতৰ পৰিৱৰ্তন তো আমি হেতু আগতেও কৈ আহিছো যে যাতায়াতে যেতিয়া সুগম হ'ব যেতিয়া সুস্থিৰ হ'ব যেতিয়া সুচল হ'ব যাতায়াতে যেতিয়া আমাক সুবিধাখিনি ল'বলৈ আৰু বেছি আগুৱাই দিব বা আমাক সেইখিনি গ্ৰহণ কৰাত সহায় কৰে আৰু যেতিয়া যাতায়াত হৈ যায় তেতিয়া আমি সহজতে সকলো বস্তু আমি গ্ৰহণ কৰিব পাৰো বা আমাৰ যিবোৰ আমাৰ মনোভাৱ বা আমাৰ বিশ্বাস আছে সেইবোৰ আমাৰ পৰিৱৰ্তন হয় তো এজ এ হোল আমি ক'ব পাৰো যে ইমানকেইটা কাৰণৰ কথা আমি আলোচনা কৰিলো আৰু এই সকলোবোৰ কাৰণ আমি বিশ্লেষণ কৰিলে দেখিম যে সকলোৱে খুব বহলভাৱে সামাজিক পৰিৱৰ্তনত অৰিহণা যোগাই আহিছে বা এটা কাৰণ হিচাপে হৈ আহিছে নেক্সট আহিছে আমাৰ সামাজিক পৰিৱৰ্তন আৰু শিক্ষা মানে আমি কওঁ যদি এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্জ সো আমি ইয়াতে ক'ব পাৰোঁ যে আমাৰ যিহেতু
আমাৰ যিমানবোৰ সামাজিক পৰিৱৰ্তন হ'ল এই সকলোবোৰ সামাজিক পৰিৱৰ্তন যেতিয়া হ'ল আমি আগতেও কৈ আহিলোঁ যে কেতিয়াবা দ্ৰুতগতিত হয় কেতিয়াবা ধীৰ গতিত হয় বা কেতিয়াবা এনেকুৱা হয় সামাজিক যিমান পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনখিনি আমি সঁচাকৈ গ্ৰহণযোগ্য হয়নে বা সকলোবোৰ আমি গ্ৰহণ কৰাটো উচিত নে বা যিখিনি সামাজিক পৰিৱৰ্তন হৈছে সেইখিনিয়ে দেশত কিবা বেয়া প্ৰভাৱ পেলাব পাৰে বা কেতিয়াবা সেই সামাজিক পৰিৱৰ্তনৰ ফলত শিশুৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে তেওঁলোকে বিপথে যাব পাৰে চ' এনেকুৱা বহু ধৰণৰ কথা আমাৰ মনলৈ আহে আৰু তেতিয়াই আমি কাৰ সহায় লওঁ শিক্ষাৰ সহায় লওঁ কাৰণ আমি জানো শিক্ষাই এনেকুৱা এটা সঁজুলি বা এনেকুৱা এটা অস্ত্ৰ যিয়ে আমাক সঠিক জাগাত বা সঠিক ঠাইত নিৰূপণ কৰাত সহায় কৰে বা আমাৰ দিশ নিদৰ্শক বা তেওঁলোকে আমাৰ দিশটো দেখুৱাই দিয়ে চ' সেইকাৰণে কৈছে যে সামাজিক পৰিৱৰ্তন আৰু শিক্ষাৰ মাজত এক নিবিড় সম্পৰ্ক আছে কাৰণ শিক্ষা যিমানেই আগুৱাই গৈ আছে সমাজ পৰিৱৰ্তন হৈছে সামাজিক পৰিৱৰ্তন হৈছে মানুহৰ সকলো ভাৱধাৰা সকলো মনোভাৱ বিকশিত হৈছে বা পৰিৱৰ্তন হৈছে আকৌ যদি আমি ওলোটাকে কওঁ যে সামাজিক পৰিৱৰ্তন যিমান হ'ব তাৰ ওপৰত ভিত্তি কৰিহে আমি শিক্ষাও কি কৰিব লাগিব শিক্ষা দিব লাগিব কাৰণ সেইকাৰণে কৈছে যে সামাজিক পৰিৱৰ্তনটো চাইহে আমি শিক্ষা দিব লাগিব বা আমি শিক্ষা গ্ৰহণ কৰিব লাগিব সেইকাৰণে এই দুটাৰ মাজত কি কৈছে নিবিড় সম্পৰ্ক আছে সেয়ে কৈছে যে শিক্ষাৰ ওপৰত সমাজৰ পৰিৱৰ্তনৰ বেগ নিৰ্ভৰ কৰে চ' যে যেতিয়া এখন শিক্ষিত সমাজ হয় শিক্ষিত সমাজত সামাজিক পৰিৱৰ্তন খুব দ্ৰুতগতিত হয় কাৰণ মানুহবোৰ শিক্ষিত তেওঁলোকে সকলোবোৰ বস্তু বিশ্লেষণ কৰিব পাৰে তেওঁলোকে সকলোবোৰ বস্তু এটা সন্তুলিতভাৱে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বা সকলোবোৰ বস্তুৰ প্ৰয়োজনীয়খিনি লৈ অপ্ৰয়োজনীয়খিনি তেওঁলোকে পৰিত্যাগ কৰিব জানে চ' সেইকাৰণে কৈছে যিখন সমাজ শিক্ষিত সেই শিক্ষিত সমাজত সামাজিক পৰিৱৰ্তনৰ বেগ দ্ৰুত হয় আৰু যিখন সমাজৰ আৰু আমি এনেও জানো অশিক্ষিত সমাজ এখন স্থবিৰ সেইখন বহু দূৰলৈ গতি নকৰে বা সেইবোৰ অলপ থুনুকা বা সেইবোৰৰ অলপমান কি থাকে সমস্যা থাকে আৰু এনেকুৱা ধৰণৰ অশিক্ষিত সমাজবিলাকত সামাজিক পৰিৱৰ্তনৰ বেগ কি বুলি কৈছে খুব ধীৰ গতিত হয় বা সেইখিনি সময়ত কেতিয়াবা সামাজিক পৰিৱৰ্তনটোই দ্ৰুত দিশতো গতি কৰে বা কেতিয়াবা স্থবিৰ হৈ যাব পাৰে অলপ সময়ৰ বাবে খুব ধীৰে গতিত সি আগবাঢ়ে চ' এইকাৰণে কৈছে যে শিক্ষাই কি কৰে শিক্ষাই এজন শিক্ষাৰ্থীক উপযুক্ত জ্ঞান দিয়ে তেওঁৰ যিখিনি অৰ্হতা আছে তেওঁৰ যিখিনি পাৰদৰ্শিতা আছে এই সকলোবোৰ পাৰদৰ্শিতা তেওঁ প্ৰদান কৰে কাৰণ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে জ্ঞান দিয়া সংস্কাৰ দিয়া অৰ্হতা প্ৰদান কৰা পাৰদৰ্শিতা প্ৰদান কৰা মানুহক স্কিলফুল কৰি তোলে আৰু এইবোৰ কৰি তেওঁ এজন ব্যক্তিক বা এজন শিক্ষাৰ্থীক সুনাগৰিক কৰি তোলে চ' শিক্ষাৰ যিখিনি উদ্দেশ্য আছে সেই উদ্দেশ্যখিনিৰে এখন সামাজিক পৰিৱৰ্তনটো শিক্ষাৰ এটা কি হৈছে উদ্দেশ্য কাৰণ এজন ব্যক্তিয়ে সামাজিক পৰিৱৰ্তনটো কেনেকে ল'ব সেইটোৰ কাৰণে শিক্ষাই এজন শিক্ষাৰ্থীক উপযুক্ত কৰি তোলে নেক্সট আছে শিক্ষাই বাঞ্ছিত সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ জ্ঞান কৌশল দক্ষতা প্ৰদান কৰে সেইকাৰণে কৈছে যে যেতিয়া আমাৰ পৰিকল্পিত সামাজিক পৰিৱৰ্তন কৰিব লগা হয় মানে বাঞ্ছিত আমাক দৰকাৰ আমাক লগা সামাজিক পৰিৱৰ্তন এখন যদি আমি আনিব লগা হয় বা সমাজ এখন আমি পৰিৱৰ্তন কৰিব লগা হয় তেতিয়া আমাক কিন্তু শিক্ষাই সহায় কৰিব কাৰণ শিক্ষাই তেতিয়া আমাক জ্ঞান কৌশল দক্ষতা আদি প্ৰদান কৰি সেই সকলোবোৰ সামাজিক পৰিৱৰ্তন অনাত সহায় কৰিব নেক্সট আছে আমাৰ যিখিনি অন্তৰ্নিহিত ভিন্নমুখী সৃজনশীল প্ৰতিভা আছে আমাৰ যিখিনি লুকাই থকা প্ৰতিভা আছে বা আমাৰ শক্তি আছে বা আমাৰ সামৰ্থ্য আছে আদি উপযুক্ত বিষয়বস্তু আৰু পৰিৱেশৰ বিকশিত কৰে সেই সকলোবোৰ শক্তি উপযুক্ত বিষয়বস্তুৰ লগত জড়িত কৰাই তাক আৰু বেছি ধুনীয়াকৈ পলিচ কৰিব আৰু ধুনীয়াকৈ মসৃণ কৰি তুলিব আৰু পৰিৱেশৰ বিকাশত সেইবোৰে আমাক কি কৰিব সহায় কৰিব সেইকাৰণে কৈছে শিক্ষা এনেকুৱা এটা অস্ত্ৰ বা আহিলা যিবোৰ আমাৰ ইনাৰ যিবোৰ আমাৰ ভিন্ন যিবোৰ আমাৰ ডাইভাৰ্চিভ যিখিনি আমাৰ ক্ৰিয়েটিভ মাইণ্ড আছে সেইটোক আমাৰ বিকশিত কৰি তোলে
তাৰপিছত নেক্সট হৈছে দেশৰ বাবে সচেতন কৰা দেশৰ বাবে আমাৰ যিটো সচেতন দেশ প্ৰেম সৎ আচৰণ সহযোগিতা মূল্যবোধ জগাই তোলাৰ যিবোৰ আমাৰ মনোভাৱ সেই সকলোবোৰ মনোভাৱ আমাক শিক্ষাই কি কৰিব বুলি কৈছে শিক্ষাই বিকশিত কৰাত সহায় কৰিব কাৰণ কৈছে যে যিখিনি আমাৰ দেশ প্ৰেমমূলক ভাৱ সচেতনতা সহযোগিতা আচৰণ এই সকলোবোৰতে শিক্ষাই আমাক সহায় কৰি আছে তাৰোপৰি এই সকলোবোৰ মনোভাৱ আমাক যেতিয়া বিকশিত কৰিব তাৰ ফলত আমি দেশৰ প্ৰতি নিজৰ দায়িত্ব কৰ্তব্য দেশৰ যিবোৰ আমাৰ নিজা অধিকাৰ আছে সেই সকলো বিষয়ৰ প্ৰতি আমি সচেতন হৈ উঠিম এইকাৰণে কৈছে যে শিক্ষাই এজন শিক্ষাৰ্থীক বা এজন ব্যক্তিক সচেতন কৰি তোলে যাতে তেওঁ নিজৰ যিখিনি আচৰণ নিজৰ যিখিনি গুণ সেইখিনি গুণ বিকশিত কৰি নিজৰ দায়িত্ব বা দেশৰ প্ৰতি থকা নিজৰ কৰ্তব্যখিনি তেওঁ খুব সুন্দৰভাৱে তেওঁ পালন কৰিব পাৰে তাৰোপৰি কৈছে যে শিক্ষাই আমাৰ উপযুক্ত দক্ষ কৌশলী পাৰদৰ্শী কাৰ্যক্ষম অৰ্হতা সম্পন্ন প্ৰতিভাশালী সুনিপুণ কৰ্মী কৰি তোলে যিবোৰে আমাক মানৱ সম্পদ বিকশিত কৰাত সহায় কৰে যিবোৰ আমাৰ হিউমেন ৰিসোৰ্স বুলি কম আমাৰ খুব দৰকাৰী কথা আমাৰ আজিকালত কাৰণ আমাৰ সকলোৰে মেইন এইমটো হৈছে মানৱ সম্পদ জগাই তোলা বা তাক বিকশিত কৰা আৰু সেইকাৰণে কৈছে যিবোৰ উপযুক্ত কৰি তোলা দক্ষ কৰি তোলা পাৰদৰ্শী কৰি তোলা সুনিপুণ কৰ্মী কৰি তোলা এনেকুৱাবোৰ যিবোৰ আমাৰ স্কিল আছে এইবোৰ আমাৰ বিকশিত কৰি মানৱ সম্পদ আলটিমেটলি আমাৰ বিকশিত হ'ব নেক্সট আছে আমাৰ যিখিনি আমাৰ ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক খেলা-ধূলা কলা সাহিত্য আদিত যিবোৰ আমাৰ প্ৰয়োজনীয় গুণ লাগে যিবোৰ আচৰণ লাগে যিবোৰ মনোভাৱ লাগে যিবোৰ আমাৰ মূল্যবোধ লাগে এই সকলোবোৰ শিক্ষাৰ দ্বাৰা অৰ্জন হয় আৰু এজন ব্যক্তি উপযুক্ত ব্যক্তি বা সুনাগৰিক হিচাপে গঢ়ি উঠে বা তেওঁ নিজৰ জীৱনটো এটা সুন্দৰভাৱে তেওঁ পৰিচালনা কৰি নিব পাৰে নেক্সট আছে যে নাগৰিকসকলে সমাজৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰি আত্মনিৰ্ভৰশীল কৰি তোলে যে এজন ব্যক্তিক সমাজৰ যিখিনি অৰ্থনৈতিক ভেটি আছে সেইখিনি সুদৃঢ় কৰাত সহায় কৰিছে আত্মনিৰ্ভৰশীল কৰি তুলিছে শিক্ষাই আৰু কৈছে বহুত দূৰ শিক্ষাই নিবনুৱা সমস্যাও দূৰ কৰিছে কাৰণ কৈছে যে শিক্ষাত এতিয়া আমাৰ অকল যে বিদ্যালয় শিক্ষা থাকিব এনেকুৱা নহয় যিবোৰ আমাৰ কাৰিকৰী শিক্ষা যিবোৰ আমাৰ প্ৰযুক্তি শিক্ষা সকলোবোৰ যিহেতু সোমাই আছে সেইকাৰণে এজন ব্যক্তি বা এজন শিক্ষাৰ্থী আত্মনিৰ্ভৰশীল হৈ উঠে লগতে তেওঁলোকৰ আমাৰ সমাজৰ পৰা বহুত দূৰলৈ আমি নিবনুৱা সমস্যা দূৰ কৰিব পাৰোঁ নেক্সট আছে যে এখন শিক্ষাই আৰু সহায় কৰিছে যে এখন পৰিৱৰ্তনমুখী ঘৰৰ শিশুৱে সময়ে সময়ে পৰিৱৰ্তন হোৱা সামাজিক ধ্যান ধাৰণা প্ৰয়োজনীয়তা আদি উপলব্ধ কৰে ইয়াতে এইকাৰণে কৈছে যে ঘৰ এখনেই মেইন এখন শিক্ষা বুলি ক'লে আমি ঘৰকো আমি সদায় সোমাই ল'ব লাগিব কাৰণ কৈছে যে যেতিয়া আমাৰ সামাজিক পৰিৱৰ্তন কৰিব লগা হয় তেতিয়া আমি সদায় আমি ঘৰৰ পৰা শিক্ষা পাওঁ আৰু কৈছে যে এখন ঘৰ যিখন ঘৰ শিক্ষিত যিখন ঘৰ পৰিৱৰ্তনমুখী ঘৰ সেই ঘৰখনে যেতিয়া সময়ে পৰিৱৰ্তনবোৰ গ্ৰহণ কৰে তেতিয়া সেই ঘৰৰ শিশুবিলাকেও সমানে তেওঁলোকৰ ধ্যান ধাৰণা প্ৰয়োজনীয়তা আদিত কি কৰিব পাৰে তেওঁলোকে উপলব্ধি কৰিব পাৰে আৰু সেই হিচাপে তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে সেইকাৰণে কৈছে ঘৰো এটা মেইন এজেন্ট বুলি কৈছে সামাজিক পৰিৱৰ্তন কৰাত সহায় কৰা নেক্সট কৈছে তো আমাৰ সবতছে ইম্পৰ্টেণ্ট হ'ল বিদ্যালয় যিখিনি আমাৰ স্কুল বিদ্যালয়ত কি হয় সকলোবোৰ কাৰিকুলাম বা সকলোবোৰ বিদ্যালয় পাঠ্যক্ৰম সেই সকলোবোৰ আমাৰ সমাজৰ পৰিৱৰ্তনশীলৰ ওপৰত ভিত্তি কৰিয়ে গঠন কৰা হয় বা আমাৰ কনষ্ট্ৰাক্ট কৰা হয় বিদ্যালয়ে আমাৰ নতুন ধাৰণা ৰীতি-নীতি মূল্যবোধ পৰিৱৰ্তনশীল সামাজিক প্ৰয়োজনীয়তা আদিত বুজাত সহায় কৰে যেতিয়া আমাৰ বিদ্যালয় এখনত যোৱা যায় তেতিয়া বিদ্যালয়ত যেতিয়া সকলো ফালৰ পৰা শিক্ষাৰ্থী আহে বা সকলোৰে যেতিয়া নীতি নিয়মবোৰ বা মূল্যবোধবোৰ তেওঁলোকে জানিবলৈ ইচ্ছা কৰে আৰু তেওঁলোকে সেইবোৰ শিকি লোৱা বিদ্যালয় খুব সুন্দৰকৈ সহায় কৰি আহিছে নেক্সট আছে আমাৰ জনমাধ্যমে সামাজিক পৰিৱৰ্তনৰ অৰ্থ হিচাপে কাম কৰে
জনমাধ্যম যেটো আমি এতিয়াৰ যুগত আমাৰ সকলোবোৰ বস্তু আমাৰ মাছ মিডিয়াৰ থ্ৰুৰে হয় কাৰণ আমি এতিয়া সকলোবোৰ বস্তু আমাৰ ইন্টাৰনেট হওক আমাৰ ৰেডিঅ' হওক আমাৰ টেলিভিছন হওক আমাৰ সকলোবোৰ জনসংযোগ যিবোৰ মাধ্যম আছে সেই মাধ্যমৰ দ্বাৰা আমি পৃথিৱীৰ যিকোনো জায়গাত যিকোনো ধৰণৰ আৱিষ্কাৰ হওক যিকোনো ধৰণৰ সংগীত হওক যিকোনো ধৰণৰ ৰীতি-নীতি হওক তেওঁলোকৰ আচাৰ ব্যৱহাৰ তেওঁলোকৰ বস্ত্ৰ তেওঁলোকৰ ভাষা আমি খুব ইমিডিয়েট বা তাৎক্ষণিকভাৱে আমি ল'ব পাৰোঁ আমি সেইবোৰ অনুশীলনৰ দ্বাৰা আমি নিজকে সজাই তুলিব পাৰোঁ আৰু সেইকাৰণে কৈছে যে জনমাধ্যমে আমাক সামাজিক পৰিৱৰ্তনত খুব দ্ৰুতগতিত সহায় কৰি আহিছে কাৰণ জনমাধ্যম নহলে আমাৰ যিখিনি পৰিৱৰ্তন যিখিনি আমাৰ খুব স্পিডি পৰিৱৰ্তন যিখিনি আমাৰ স্পিডি চেঞ্জ হৈ আছে সেইখিনি আমি আমাৰ এটা নাহিলে হয় বা আমাৰ যিখিনি আমাৰ পৰিৱৰ্তনৰ যিখিনি আমাৰ সুবিধা সেইখিনি আমি নাপালো হয় বা আমাৰ যিটো মেইন এইম হৈছে যে আমি পৃথিৱীখনত এখন গাঁও বনাই লোৱা সেইটো আমাৰ কাৰণে সম্ভৱ নহলে হয় সেইকাৰণে কৈছে গ্লোবেলাইজেশ্যনত আমাক জনমাধ্যমে খুব বাৰুকৈ সহায় কৰি আছে তো ইয়াতে আমি এইখিনি ক'ব পাৰোঁ যে শিক্ষাই আমি যিহেতু শিক্ষাৰ সদায় কৈ আছোঁ শিক্ষাৰ উদ্দেশ্যই হৈছে সকলো ব্যক্তিক এজন সুনাগৰিক কৰি তোলা বা আমাৰ সামাজিক স্থিতিটো খুব সন্তুলিতভাৱে ৰখাত শিক্ষাই আমাক সহায় কৰি আহিছে সেইকাৰণে আমি ক'ব পাৰোঁ যে যিমান আমাৰ আগতেও মই কৈ আহিলোঁ যে শিক্ষাই সহায় কৰিছে কাৰণ পৰিৱৰ্তনমুখী হয় সমাজ এখন পৰিৱৰ্তনমুখী সমাজৰ সকলো বস্তু আমি গ্ৰহণ কৰিম নে নকৰিম সেইখিনিক আমি উনুকুৱাই চাবৰ কাৰণে আমাক শিক্ষাই সহায় কৰিব শিক্ষাই যেতিয়াহে শিক্ষাক আৰু আমি ক'ব পাৰোঁ যে ইয়াতে আমাৰ শিক্ষকৰ ৰূপটো খুব ইম্পৰ্টেণ্ট হয় কাৰণ শিক্ষক এজন হ'ল কি এখন পৰিৱেশৰ এখন সমাজৰ তেওঁ পথ প্ৰদৰ্শক কাৰণ তেওঁৰ নিজৰ আইডিয়েল বা তেওঁৰ নিজৰ যিখিনি ভাৱধাৰা তেওঁৰ যিখিনি সংস্কাৰ তেওঁৰ যিখিনি ৰীতি-নীতি সেই সকলোবোৰ কিন্তু ডাইৰেক্ট প্ৰতিফলিত হৈ উঠে সমাজখনত সেইকাৰণে কৈছে ইয়াতে শিক্ষকৰ ৰোল খুব ইম্পৰ্টেণ্ট এজন শিক্ষকক আমি কি বুলি কওঁ আমি তেওঁলোকক খুব সুন্দৰকে এটা ভঁৰাল বুলি কওঁ জ্ঞানৰ ভঁৰাল বুলি কওঁ বা তেওঁ এখন সমাজক কুপথে যোৱাৰ পৰা তেওঁ আনি সুপথে নিব পৰাও তেওঁলোকৰ যোগ্যতা আছে বা শিক্ষাৰ্থীসকলক সুপথে নিয়া যেনেকৈ শিক্ষক এজনৰ প্ৰভাৱ আছে বা শিক্ষক এজনৰ অৱদান আছে সেনেকে সমাজখনকো নিকা কৰাত পৰিষ্কাৰ কৰাটো কিন্তু আমাৰ শিক্ষকবিলাকৰ কি আছে দায়িত্ব আছে সেইকাৰণে শিক্ষকৰ ৰোলটো ইয়াতে ইম্পৰ্টেণ্ট বুলি কৈছে কাৰণ এজন শিক্ষকে এটা শিশুক সেলফ ৰিলায়েণ্ট হ'বৰ কাৰণে বা আত্মবিশ্বাস হ'বৰ কাৰণে সহায় কৰিব পাৰে বা সকলোবোৰ যিবোৰ গুণ যিখিনি আচাৰ ব্যৱহাৰ যিখিনি এজন শিশুৰ মাজত থাকিব লাগে এই সকলোবোৰ আচাৰ ব্যৱহাৰ এজন শিক্ষকেহে কি কৰিব পাৰে সেইবোৰ তেওঁলোকে তাতে প্ৰতিষ্ঠা কৰিব পাৰে আৰু আমাক কৈছে যে শিক্ষক এজন সদায় তেওঁৰ আইডিয়াবোৰ তেওঁৰ ধাৰণাবোৰ সুন্দৰ বুলি কৈছে খুব সুস্থ ধাৰণাৰে তেওঁ সমৃদ্ধ হৈ থাকে তেওঁক কৈছে থিংক টেংক বুলি কৈছে তেওঁৰ ভিতৰত এটা তেওঁৰ সকলোবোৰ ভাবিব পৰা শক্তি আছে বা তেওঁ সকলোবোৰ বস্তু বিশ্লেষণ কৰিব পৰা শক্তি আছে চ' সেইকাৰণে কৈছে যে যেনেকুৱা ধৰণৰ পৰিৱৰ্তনে নাহক কিয় এজন যদি শিক্ষকে সেই পৰিৱৰ্তনখিনি নিজে বিশ্লেষণ কৰি শিশুৰ আগত দাঙি ধৰে কোনটো ল'ব লাগে কোনটো নল'ব লাগে বা এনেকুৱা ধৰণৰ মূল্যবোধবোৰ বা এনেকুৱা ধৰণৰ মনোভাৱ যদি শিশুবিলাকৰ ভিতৰত জগাই তুলিব পাৰে তেতিয়া এজন শিশুই সাংঘাতিকভাৱে উপকৃত হ'ব কাৰণ সেইকাৰণে কৈছে শিক্ষক এজনৰ ৰোল ইয়াতে খুবেই ইম্পৰ্টেণ্ট শিক্ষকবিলাকে যিবোৰ আমাৰ সমাজৰ যিবোৰ ছ'চিয়েল এভিল বুলি কওঁ সমাজৰ যিখিনি আমাৰ বেয়া দিশ আছে বা যিখিনি আমাৰ ইল প্ৰেক্টিচ বুলি কওঁ যিখিনি আমাৰ বেয়া
বেয়া প্ৰেক্টিছ বা কুসংস্কাৰবিলাক আছে বা অন্ধবিশ্বাসবিলাক আছে বা আমাৰ সমাজৰ যিখিনি দৃষ্টিভংগী আছে সেই সকলোখিনিকে কিন্তু মডিফাই কৰাৰ ক্ষমতা অকল শিক্ষকজনৰে আছে বুলি কৈছে কাৰণ শিক্ষকজনৰ যিখিনি কোৱালিটি বা তেওঁৰ যিখিনি কৌশল তেওঁ কৌশলপূৰ্ণভাৱে সেই গোটেইবোৰ বেয়া প্ৰেক্টিছবিলাক বেয়া বস্তুবিলাকক আঁতৰাই কিনে এখন সুন্দৰ সমাজ গঢ়াত লাগিব লাগে বুলি কৈছে আৰু সেইকাৰণে শিক্ষকৰ ইয়াতে অৱদান বাৰুকৈ আছে তাৰোপৰি কৈছে যে যেতিয়া এখন শিক্ষিত এজন ব্যক্তিয়ে যেতিয়া ভাল উচ্চ শ্ৰেণীলৈ যায় তেওঁ নিজে শিক্ষা গ্ৰহণ কৰি বা তেওঁ যদি হাইলি কোৱালিফাইড হয় উচ্চ শিক্ষিত হয় তেতিয়া তেওঁলোকে কি কৰে তেতিয়া তেওঁলোকে পৰিৱৰ্তনশীল সমাজখনৰ কাৰণে তেওঁলোকে নিজকে সদায় প্ৰেক্টিছ কৰি থাকে প্ৰশিক্ষণ কৰি থাকে বা নিজকে সদায় সেই পৰিৱৰ্তনশীল সমাজৰ লগত খাপ খুৱাবকে নিজকে কি কৰে সক্ষম বনাই ৰাখে আৰু সেইকাৰণে আমাৰ জীৱিকা আছে আমাৰ যিবোৰ প্ৰশিক্ষণ প্ৰাপ্ত আছে যেনেকে আমাৰ কিছুমান হস্ত্ৰকালীন মানে বা কিছুমান দীৰ্ঘকালীন আমাৰ কিছুমান প্ৰশিক্ষণ হয় সেই প্ৰশিক্ষণ বিলাকত আমাৰ কি হয় সকলোবোৰ ধৰণৰ পৰিৱৰ্তন যেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয় শিক্ষাৰ ফালৰ পৰা চালে যেতিয়া সামাজিক পৰিৱৰ্তন হয় তেতিয়া আমাৰ শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন হয় শিক্ষা পদ্ধতিৰ পৰিৱৰ্তন হয় শিক্ষাৰ যিখিনি সিলেবাস সেইখিনিৰো আমাৰ পৰিৱৰ্তন হয় সো এনেকুৱা পৰিৱৰ্তনবোৰ শিক্ষক এজনে জানিবৰ বাবে তেওঁলোকক কি হয় বহু সময়ত আমাৰ দীৰ্ঘকালীন প্ৰশিক্ষণ বা আমাৰ হস্ত্ৰকালীন প্ৰশিক্ষণ কিছুমান হয় যাৰ দ্বাৰা তেওঁলোকে নিজকে কি কৰে কেপেবল কৰি তোলে যাতে সেই পৰিৱৰ্তনৰ লগত নিজকে খাপ খোৱাৰ লগতে শিশুবিলাককো কেনেকৈ খাপ খুৱাব পাৰিব তাৰোপৰি কি হয় আমাৰ বেছিভাগ সময়ত আমাৰ মেল পাতে আমাৰ আলোচনা বহে আমাৰ কিছুমান এৱাৰনেছ প্ৰগ্ৰাম হয় সমাজত বা আমাৰ দেশত যদি কিছুমান নতুন আৱিষ্কাৰ আহিছে বা যেনেকুৱা ধৰণৰ আমাৰ নতুন ৰীতি-নীতি বা নতুন কিবা যদি আমাৰ নতুন ব্যৱস্থা আহিছে সেই ব্যৱস্থাবিলাকক জনাবৰ কাৰণে আমাৰ ঠায়ে কি হয় মেল মিটিং তাৰপিছত আমাৰ কিছুমান কেনেকুৱা ধৰণৰ আমাৰ আলোচনীত সেইবোৰ উত্থাপন কৰে বাতৰি কাকতৰ যোগেৰে মানুহক সচেতন কৰাই তোলে গণমাধ্যমৰ দ্বাৰা মানুহবিলাকক সজাগ কৰি তোলে যাতে যিখিনি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনখিনি আমি কিমানকে আমি ল'ব লাগিব বা তাৰে সুপ্ৰভাৱ সকলোবোৰ বস্তু দেখুৱাই দিয়ে আৰু এইকাৰণে ইয়াক কৈছে আমাৰ যেতিয়া আমি শিক্ষা কম ইনফৰ্মেল এডুকেশ্যন যে ইনফৰ্মেল এডুকেশ্যনৰ দ্বাৰাও আমি মানুহবিলাকক সজাগ কৰি তোলে যে পৰিৱৰ্তনমুখী সমাজখন আমি নিজকে কেনেকে খাপ খুৱাব লাগিব বা আমি নিজে কেনেকে তাতে নিজকে স্থায়ী হিচাপে আমি থাকিব লাগিব যেতিয়া আমাৰ এইখিনি আমাৰ আৰু বহুত সময়ত আমি গম পাওঁ যে যেতিয়া এখন সমাজৰ পৰিৱৰ্তন হয় তেতিয়া সেই সামাজিক পৰিৱৰ্তনবোৰ শিক্ষিত সমাজে কিন্তু বেছিকৈ উপলব্ধি কৰিব পাৰে তেওঁলোকে সেইখিনি ভালকে উপলব্ধি কৰিব পাৰে আৰু সেইকাৰণে আমাৰ দায়িত্ব থাকে সমাজৰ দায়িত্ব আমাৰ শিক্ষিত সমাজৰ ওপৰত থাকে কাৰণ এজন ব্যক্তি যদি প্ৰকৃতভাৱে শিক্ষিত তেতিয়াহ'লে তেওঁ সমাজৰ সকলোখিনি পৰিৱৰ্তন তেওঁ ভাল বেয়া সকলোখিনি তেওঁ গ্ৰহণ কৰিব পাৰিব বা নিজকে তেওঁ সজাই তুলিব পাৰিব সো এইখিনি আমাৰ আজিৰ আলোচনা চক্ৰ আছিলে যে সামাজিক পৰিৱৰ্তন কি সামাজিক পৰিৱৰ্তনৰ কেনেকে হয় তাৰ নেচাৰ কি তাৰ বৈশিষ্ট্যখিনি আমি আলোচনা কৰিলোঁ তাৰ কাৰণকেইটা চালোঁ যে কি কাৰণে আমাৰ সামাজিক পৰিৱৰ্তন হ'ব পাৰে আৰু তাৰোপৰি আমি শেষত আমি এইখিনি চালোঁ যে শিক্ষা নহ'লে যে সামাজিক পৰিৱৰ্তনটো সঠিক দিশত গতি নকৰিব চ' আল্টিমেটলি শিক্ষা এনেকুৱা এটা বস্তু এনেকুৱা এটা আহিলা এনেকুৱা এটা যন্ত্ৰ যে সামাজিক পৰিৱৰ্তনত প্ৰভাৱ পেলাই আছে আৰু সকলো বস্তু এটা উচিত দিশত গতি কৰাই আছে আৰু সকলোখিনি বস্তু খুব সুন্দৰভাৱে পৰিকল্পনা কৰাত এখন পৰিকল্পিত সামাজিক পৰিৱৰ্তন কৰাত শিক্ষাই সহায় কৰি আহিছে চ' এইখিনি আমাৰ আজিৰ আলোচনাখিনি
আমাৰ। চ' নেক্সট আমি সামাজিক গতিশীলতাৰ ওপৰত আলোচনা কৰিম। চ' ধন্যবাদ, নমস্কাৰ।